নমস্কাৰ সৰ্বপ্ৰথমে মই মোৰ পৰিচয় আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। মোৰ নাম জয়শ্ৰী ডেকা। মই সখী একক অৱস্থান কেন্দ্ৰ কামৰূপত চেণ্টাৰ এডমিন হিচাপে কাম কৰি আছোঁ, কেন্দ্ৰ প্ৰশাসক। আৰু আজি আমাৰ অফিচটোৱে আজি 2.5 বছৰ অতিক্ৰম কৰিলে। এতিয়ালৈকে আমাৰ অফিচৰ 300ৰো অধিক কেছ এতিয়ালৈকে আমাৰ অফিচত পোৱা গৈছে, আমি চলাইছোঁ। আৰু 50টাৰো ওচৰা-ওচৰি কেছ আমাৰ এতিয়ালৈকে ছাকচেছ হৈছে। ছাকচেছটো অলপ কমকৈ হয়, কাৰণ কেছবিলাক সচৰাচৰ পটককৈ মানুহৰ মাজৰ যিবিলাক খেলিমেলি কাজিয়া পেচাল 2-এদিন ঠিক হয়, আকৌ পিছত আকৌ আহি আকৌ তেওঁলোকৰ মাজত আকৌ লাগে। সেইকাৰণে কিছুমান আমি মেক্সিমাম কেছে আমি ফ'ল' আপত থ'বলগীয়া হয়। আৰু এতিয়ালৈকে আমাৰ যিমানখিনি আমাৰ অফিচটোৱে আমাৰ মহিলাখিনিৰ ওপৰত কাম কৰিছে, মই ভাবোঁ আমাৰ এই প্ৰজেক্টটোৱে সকলো মহিলাবিলাকৰ ওপৰতে সুন্দৰভাৱে সহায়ৰ হাত আগবঢ়াব পাৰিছে। আমাৰ এই অফিচ অকল কামৰূপ ডিষ্ট্ৰিক্টতে নহয়, সমগ্ৰ অসমৰ সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ যিমান ডিষ্ট্ৰিক্ট আছে, যিমান জিলা আছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমাৰ ওৱান ষ্টপ চেণ্টাৰ একোটাকৈ বহোৱা গৈছে। আমাৰ এইটো স্কিম হয় মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ, আৰু আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ এই ওৱান ষ্টপ চেণ্টাৰ কামৰূপটো বৰ্তমান চলি আছে। আৰু ইয়াত নানা ধৰণৰ ইয়াত আমি কেছ ল'বলগীয়া হয়। ডমেষ্টিক ভায়লেন্স কেছ, ৰেপ কেছ, কিডনেপিং, চাইল্ড মেৰেজ, মিচিং, এনেকুৱা বিভিন্ন ধৰণৰ কেছ আমি ইয়াত চাবলগীয়া হৈছে। আমাৰ ইয়াত বেছিকৈ কেছ আহে, ডমেষ্টিক ভায়লেন্সৰ কেছ বেছিকৈ আহি আছে বৰ্তমান। ঘৰুৱা এইটো কাজিয়া পেচালবিলাক ইয়াত বেছিকৈ আহে, হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া। আৰু আমি প্ৰায় যিমানখিনি এতিয়ালৈকে দেখিছোঁ, কাজিয়াখিনি একচুৱেলি কি কাৰণে হয়, এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ, অবৈধ সম্পৰ্কৰ কাৰণে মেক্সিমাম তেওঁলোকৰ কাজিয়া লাগে। আৰু নিজৰ সন্দেহ ভাৱটো বহুত আছে। এই সন্দেহ ভাৱৰ কাৰণে এগৰাকী মহিলা আৰু এজন পুৰুষৰ মাজত বহুত তেনেকুৱা অসুবিধা আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে। আৰু বৰ্তমান সময়ছোৱাত আমাৰ এতিয়ালৈকে ছেকেণ্ডত দ্বিতীয় অৱস্থাত আৰু আমাৰ বেছিকৈ কেছ আহিছে আমাৰ পলাই যোৱাখিনি, যিখিনি বিল' 18, 18 বছৰ তলৰ শিশুবিলাক পলাই আছে। তেওঁলোকে নিজৰ ভালপোৱাবিলাকৰ লগত তেনেকৈ, আৰু কিডনেপিং আহে ইয়াত, ৰেপ আহে, আৰু তেনেকুৱা বহুত ধৰণৰ কেছ ইয়াত আহে। বেছিকৈ আহে আমাৰ ডমেষ্টিক ভায়লেন্সৰ ওপৰতে আহে। আমি ৰাস্তাৰ পৰাও ৰেস্কিউ কৰিবলগীয়া হয়। কিছুমান মহিলা আছে মাৰি পিটি কি কৰে, গিৰিয়েকে ঘৰৰ পৰা উলিয়াই দিয়ে, সেইবিলাককো আমি ইয়াত চেল্টাৰ দিওঁ। 5 দিনৰ কাৰণে ইয়াত সুবিধা আছে। আৰু সেই 5 দিন সময়ছোৱাত তেওঁলোকে যদি কোনোবা আশ্ৰয়গৃহত থাকিব বিচাৰে, তেতিয়াহ'লে আমি আশ্ৰয়গৃহত থৈ আহিব লাগিব। আমি বৰ্তমান আশ্ৰয়গৃহ হিচাপে আমি ষ্টেট হোম, স্বাধাৰ গৃহ, আমি এইবিলাকত বৰ্তমান মহিলাবিলাকক ৰাখি আছোঁ। আৰু বৰ্তমান আজি আপোনালোকৰ ওচৰত মই আমাৰ ষ্টাফখিনিৰ লগত চিনাকি কৰাই দিম। আমাৰ অফিচত গৈ ষ্টাফখিনি কিদৰে কাম কৰে, আমাৰ ষ্টাফখিনি কেনেধৰণে কামবিলাক চলাই থাকে, মই আপোনালোকক সুন্দৰভাৱে জনাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, আৰু আমাৰ মহিলাবিলাকৰ ওপৰত এটা যেন মই আমাৰ ফালৰ পৰা, অফিচৰ ফালৰ পৰা আমি যেন এটা এৱাৰনেছ কৰিব পাৰোঁ যে আপোনালোকে ভয় কৰিব নালাগে। আপোনালোকে যেতিয়াও যি সমস্যা হয়, সখী একক অৱস্থান কেন্দ্ৰ কামৰূপলৈ আপোনালোকে আহি যাব, আৰু আমি ইয়াত আপোনালোকৰ প্ৰয়োজন সাপেক্ষে যি সুবিধা লাগে সেই সুবিধাসমূহ আমি দিবলৈ ইয়াত আগ্ৰহী হৈ থাকোঁ। আপোনালোকৰ কাৰণে আমি সদায় ৰখি থাকোঁ। ইয়াত 24/7 আমাৰ কাম চলে, আমাৰ ৰাতিও ইয়াত কাম চলে। গতিকে আমি আহক, এতিয়া মই আমাৰ ষ্টাফখিনিৰ ওচৰলৈ লৈ যাওঁ। আপোনালোকে চাওক আমাৰ ষ্টাফবিলাকে কেনেকুৱা কাম কৰে। আহি থাকক, চাই থাকক ভিডিঅ'টো। ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ অফিচ সখী একক অৱস্থান কেন্দ্ৰ ওৱান ষ্টপ চেণ্টাৰ কামৰূপৰ।
এইটো মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো আমাৰ স্কিম হয় ভিক্টিম লেডিবিলাকৰ কাৰণে, ওমেনৰ কাৰণে। ইয়াত ভিক্টিম মহিলাবিলাকৰ কাৰণে ইয়াত কাম কৰা হয়। আৰু ইয়াত অকল আমি মহিলাৰ ওপৰতহে কাম কৰোঁ আৰু শিশুবিলাকৰ লগত আমি ইয়াত কাম কৰোঁ। যিবিলাক নিৰ্যাতিত মহিলা থাকে আৰু যিবিলাক মানে ধৰি লওক কিশোৰী থাকে, বাচ্চা থাকে, তেওঁলোক ৰাস্তাত ঘূৰি ফুৰিছে বা চাইল্ড লেবাৰ এনেকুৱা টাইপৰ কামবিলাক, চাইল্ড মেৰেজ, তাৰপিছত ডমেষ্টিক ভায়লেঞ্চ, এনেকুৱা ৰেপ, কিডনাপিং, এনেকুৱা টাইপৰ কেছবিলাক আমাৰ ইয়াত আমি চাবলগীয়া হয়। আমাৰ সখী এক অৱস্থান কেন্দ্ৰই চাবলগীয়া হয়। আমি শ্বৰ্ট ফৰ্মত OSC বুলি কওঁ। এইটো আমাৰ কামৰূপৰ হয়, প্ৰতি এখন কৰি। এইখন আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ হয়। আমাৰ আমিনগাঁও অঞ্চলত আছে এইটো। গতিকে আহক মই দেখুৱাই আছোঁ আমাৰ কি কি কাম চলে অফিচত। ঘৰলৈ আহিছোঁ। এইটো আমাৰ কাম কৰি থকা যে ইয়াত CCTVত ৰেকৰ্ড কৰা হয়। আমাৰ CCTVত মানে গোটেই অফিচৰ ফুটেজবিলাক ৰখা হয়। কাৰণ আমাৰ বহুত ইয়াত ৰিস্কি কামবিলাক চলে। চ' সেইটো কাৰণে মানে ইয়াত আমাৰ CCTV কানেক্টেড হৈ আছে। বৰ্তমান 2টা এক্টিভ হৈ আছে আৰু 2টা এতিয়া অফ হৈ আছে। এয়া মই আহিছোঁ মোৰ ষ্টাফৰ ওচৰলৈ। মই আপোনালোকক চিনাকি কৰাই দিছোঁ এটা কৰি মোৰ ষ্টাফৰ লগত। এয়া আমাৰ এইটো অফিচ ৰুম হয়। ইয়াত আমাৰ যিমান কামবিলাক আছে চব এইটো অফিচৰ ভিতৰতে আমি কৰিবলগীয়া হয়। যিমানো ডাঙৰ কেছ আহে আমি ইয়াতে বহি আমি চবেই ল'বলগীয়া হয়। আহক মই চিনাকি কৰি দিছোঁ মোৰ ষ্টাফৰ। এইজনী হ'ল আমাৰ কেছ ৱৰ্কাৰ। চিনাকি কৰি দিয়া। আৰু এইগৰাকী নমস্কাৰ, মোৰ নাম শ্ৰী পম্পী দাস। মই ইয়াতে কাউন্সিলৰ হিচাপে কাম কৰি আছোঁ। আৰু এইগৰাকী নমস্কাৰ, মই তৃষ্ণামণি ডেকা, মই কেছ ৱৰ্কাৰ হয়। আৰু এইগৰাকী আমাৰ ইয়াৰে বাইদেউ হয়, চিফ এডভাইজাৰ হিচাপে কাম কৰি আছে। বাইদেউ আপোনাৰ পৰিচয়টো কওক। মোৰ নাম শ্ৰী ৰীতামণি ডেকা। আৰু এয়া হ'ল আমাৰ IT ষ্টাফ। নমস্কাৰ, মোৰ নাম শোভামণি বৰা। দেখাই আছোঁ আমাৰ IT ষ্টাফৰ লগত। নমস্কাৰ, মোৰ নাম মুকুট চৌধুৰী। আমাৰ ষ্টাফবিলাকে সুন্দৰভাৱে অফিচটো চলাই আহিছে। আহক এতিয়া মই দেখাইছোঁ আমাৰ ভিক্টিমৰ ৰুমটো, চেল্টাৰ ৰুমটো। ইয়াত এইটো হ'ল আমাৰ মহিলাবিলাক ইয়াত থাকে। ইয়াত বিচনা আছে আমাৰ 5খন বিচনা আছে। ইয়াত যেতিয়া ৰেস্কিউ কৰি অনা হয় বা কিছুমানে নিজে আহে, ঘৰত থাকিবলৈ ঠাই নাইকিয়া হয়, হাজবেণ্ডে উলিয়াই দিয়ে, তেতিয়াহ'লে আমি এই ৰুমটোতে তেওঁলোকক থাকিবলৈ আমি ব্যৱস্থা কৰি দিওঁ। এক্সট্ৰা ৰুম এটা আমাৰ আছে, এইটোতো এক্সট্ৰাকৈ ৰখা যায়। যিবিলাক ধৰি লওক মানে অকণমান চাইক'ছ'চিয়েল কাউন্সেলিঙৰ প্ৰয়োজন হয়, তেওঁলোকক ইয়াতে আমি ৰাখোঁ। আৰু বিচনা এটা এক্সট্ৰাকৈ, ৰুমটো অলপমান সৰু কাৰণে ইয়াত এখন ৰখা গৈছে। আৰু ইয়াত মহিলাবিলাকৰ কাৰণে আমাৰ এনেকৈ কিটচেন এটা ৰাখি দিয়া গৈছে। এইটো হ'ল আমাৰ হোষ্টেলৰ কম্পাউণ্ড হয়। ইয়াত আমাৰ অফিচটোৰ লগতে সংগতি ৰাখি এটা হোষ্টেল ইয়াত খোলা গৈছে, ৱৰ্কিং ওমেন হোষ্টেল, ডক্টৰ মামণি ৰয়ছম গোস্বামী নিবাস। ইয়াত মহিলাবিলাক যিবিলাক ৱৰ্কিং ওমেন আছে তেওঁলোকে ইয়াত থাকে। ইয়াত অলৰেডি আছে ইয়াত 15গৰাকীমান আছে বৰ্তমান। তো আমি এনেকেই চবেই মিলি বৰ্তমান অফিচটো চলাই আছোঁ। আমাৰ অফিচটোৰ ষ্টাফবিলাকৰ এক্টিভিটিছবিলাক, এইবিলাক স্বচ্ছ ভাৰত অভিযান, এইবিলাক আমাৰ ADC বাইদেউ আহিছিলে। আৰু এয়া আমাৰ প্ৰথম আৰু এয়া আমাৰ কাউন্সেলিং চলি আছিলে, গ্ৰুপ কাউন্সেলিং। আৰু এয়া আছিলে আমাৰ বৃদ্ধাশ্ৰমত থ'বলৈ যোৱা এগৰাকী মহিলা, কিৰণা দেৱী আছিলে। আমি বৃদ্ধাশ্ৰমত থ'ব গৈছিলোঁ, তেখেতৰ ঘৰ নাছিলে। তো আমাৰ ওৱান ষ্টপৰ কিছুমান আপোনালোকক আৰ্হি দেখুৱাব উলিয়াইছোঁ। এয়া চাই লওক। এইটো হ'ল ফিজিকেল হাৰাছমেণ্টৰ আৰ্হি, আৰু ইয়াত আমি ৰাখিছোঁ এইদৰে। আমাৰ ইয়াত চব পুলিচ ষ্টেচনৰ নাম্বাৰবিলাক ইয়াত ৰখা গৈছে। পুলিচ ষ্টেচনৰ, বৃদ্ধাশ্ৰমৰ ইয়াত ৰখা গৈছে। আৰু এইবিলাক হ'ল আমাৰ ডিষ্ট্ৰিক্ট লিগেলৰ পৰা আমাক এডভকেট দিছে, যিবিলাক মহিলাই মানে ডিভ'ৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰে বা যিকোনো লিগেল পৰামৰ্শ বিচাৰে, তেতিয়াহ'লে আমি তেওঁলোকক ঠাই
ঠাই বিশেষে আৰু তেওঁলোকক আমি এনেকৈ এডভকেট যোগাৰ কৰি দিব লাগে। এইবিলাক হ'ল ছেক্সুৱেল হাৰাছমেণ্টৰ কিছুমান আৰ্হি। এয়া আমাৰ বাতৰ নাট কৰা গৈছিলে। ইয়াত আমাৰ সমূহ ষ্টাফে যোগদান দিছিলে। ইয়াত ধুনীয়া হৈছিলে, সকলোৱে ইয়াত মিলি একেলগে কাম কৰিছিলে বাতৰ নাটখনি। আমাৰ মাননীয়া মন্ত্ৰী মহোদয়া শ্ৰীমতী প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আমাৰ লগত আহিছিলে এবাৰ আমাক চাবৰ কাৰণে। পোষণ অভিযানত আমি ষ্টল উদ্বোধন কৰিছিলোঁ, তেতিয়া আহিছিলে এগৰাকী বাইদেউ। আৰু ইয়াত আমাৰ এৱাৰনেছ প্ৰগ্ৰেম পতা গৈছিলে। বহুত দূৰ দূৰ ঠাইত আমি পাতোঁ মহিলাবিলাকৰ ওপৰত। এইবিলাক আমি কৰা গৈছিলে। আমাৰ ওৱান ষ্টপ চেণ্টাৰ কামৰূপী এই 5টা সহায় অৱলম্বন কৰে। মানে ইয়াত আছে কাউন্সেলিং, পুলিচৰ হেল্প আছে, মেডিকেল হেল্প, লিগেল হেল্প, চাইক'লজিকেল হেল্প, এই গোটেইখিনি বস্তু সামৰিয়ে আমাৰ ওৱান ষ্টপ চেণ্টাৰটো হৈ আছে। কাৰণ আমাৰ ওৱান ষ্টপ চেণ্টাৰে এই গোটেই 5টা বিষয়ৰ লগত জড়িত হৈ থাকে। নমস্কাৰ, মোৰ নাম শ্ৰী পম্পী দাস। মই ইয়াতে কাউন্সিলৰ হিচাপে কৰ্মৰত অৱস্থাত আছোঁ। চ' চাকি ওৱান ষ্টপ চেণ্টাৰত মোৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো খুবেই বহুত ধুনীয়া। কাৰণ মই যেতিয়া ইয়াতে প্ৰথম আৰম্ভণি কৰিছিলোঁ কাউন্সিলৰ হিচাপে, মই বহুতো নতুন নতুন কেছ ল'বলৈ পাইছিলোঁ। চ' প্ৰথমতে আমাৰ কেছবোৰৰ বিষয়ে মই অলপ আপোনালোকক ক'বলৈ বিচাৰিছোঁ। ইয়াত কেনেদৰে আমাৰ কেছবোৰ আহে, আমি কেনেকৈ লওঁ, তাৰপিছত মই কেনেদৰে কাউন্সিলিং কৰোঁ, এনেকুৱা ধৰণৰ অলপ আপোনালোকক কিছু আভাস দিব ওলাইছোঁ। যেতিয়া আমাৰ কেছ এটা আহে, কেছটো অহাৰ পিছত আমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা হয়। ৰেজিষ্ট্ৰেশ্যনৰ পিছত আমাৰ যিসকল কেছ ৱৰ্কাৰ থাকে, কেছ ৱৰ্কাৰসকলে কেছৰ ডিটেইলছ, তেওঁলোকৰ ইনফৰমেশ্যন, তেওঁলোকৰ অলপ ব্ৰিফ এনালাইচিছ, তেওঁলোকৰ অলপ হিষ্ট্ৰী, বেকগ্ৰাউণ্ড, তেওঁলোক ক'ৰ পৰা আহিছে, তেওঁলোকৰ কি হৈছিলে, তেনেকুৱা ধৰণৰ কথাবোৰ আলোচনা কৰা হয়। তেওঁলোকৰ কেছটোৰ সমূহ ডিটেইলছ লোৱাৰ পিছত মই কাউন্সিলৰে তেওঁলোকৰ লগত কথা পাতোঁ। তেওঁলোকৰ কি অসুবিধা হৈছে, তেওঁলোকক কেনেকুৱা ধৰণৰ সহায় লাগে, সেইবোৰ জানিবলৈ মই চেষ্টা কৰোঁ। তেওঁলোকক এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰাবলৈ মই নিজৰ পৰা চেষ্টা কৰোঁ, যাতে তেওঁলোকৰ যিবোৰ মনৰ যিবোৰ হেজিটেশ্যনছ আছে, যাতে তেওঁলোকে মোৰ আগত প্ৰকাশ কৰিব পাৰে। তেনেকৈ ধৰণৰ মই তেওঁলোকৰ লগত কথা পাতোঁ, তেওঁলোকৰ লগত এটা ফ্ৰেণ্ডলি এটমছফিয়াৰ মই ক্ৰিয়েট কৰিব ট্ৰাই কৰোঁ, চ' ডেট তেওঁলোকে মোৰ লগত সমূহ কথাখিনি বিতংভাৱে আলোচনা কৰিব পাৰে, তেওঁলোকৰ অসুবিধাখিনি এটলিষ্ট মোক ভালদৰে ক'বলৈ পাৰে। আৰু মই সেই ধৰণৰে তেওঁলোকে যেনেকৈ বিচাৰে, যেনেকুৱা ধৰণত বিচাৰে, মই তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি যাওঁ। এতিয়া মই আপোনালোকক কওঁ যে মই আপোনালোকক অলপমান ব্ৰিফলি ক'লোঁ যে মই কেনেদৰে কামবোৰ কৰোঁ। এগৰাকী নিৰ্যাতিতা মহিলা, তেওঁ ধৰক ডমেষ্টিক ভায়লেঞ্চৰ সন্মুখীন হৈছে নিজৰ হাজবেণ্ডৰ পৰা। তেওঁ যেতিয়া আহে, প্ৰথম অৱস্থাত তেওঁ সম্পূৰ্ণৰূপে ক'ব নোৱাৰে যে তেওঁ কি ভায়লেঞ্চৰ সন্মুখীন হৈছে। মানে তেওঁ ফিজিকেল ভায়লেঞ্চ তেওঁ কি ধৰণৰ, তেওঁ হয়তো মেৰাইটেল ৰেপ বা তেওঁৰ ফিজিকেল এবিউজ, মেণ্টেল এবিউজ, বিভিন্ন ধৰণৰ সন্মুখীন হ'ব পাৰে, যিটো তেওঁ পাব্লিকলি ক'ব নোৱাৰে। কিন্তু মই তেনেকুৱা ধৰণে তেওঁক সহায় কৰোঁ, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰোঁ তেওঁ কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে তেওঁ ঘৰৰ পৰা। চ' যেতিয়া তেওঁ কথাখিনি কয়, তেতিয়া মই তেওঁৰ আগত বিভিন্ন ধৰণৰ কিছুমান ৰাস্তা দেখুৱাই দিওঁ। তেওঁ এনেধৰণে যাব পাৰে, তেওঁ লিগেল সহায় ল'ব পাৰে বা তেওঁ মিউচুৱেল সহায় ল'ব পাৰে। কিন্তু মই ক'ব নোৱাৰোঁ যে তেওঁ কি ধৰণে আগবাঢ়িব তেওঁৰ ৰিলেশ্যনটোত। তেওঁ নিজে ক'ব যে তেওঁ কি বিচাৰে নিজৰ হাজবেণ্ডৰ পৰা বা নিজৰ ৰিলেশ্যনটোৰ পৰা। যেতিয়া তেওঁক ক'ব, একৰ্ডিংলি মই তেওঁক সহায় কৰিবলৈ আগবাঢ়োঁ। যেনেদৰে তেওঁ যদি কয় যে নাই মোক লিগেল সহায় লাগে, তেতিয়া মই তেওঁৰ লগত কাউন্সিলিং কৰি বা তেওঁৰ হাজবেণ্ডক কাউন্সিলিং কৰি লৈ পেলাই তেওঁলোকৰ মতামত জানি লৈ আমাৰ পৰা এপ্লিকেশ্যন পঠিয়াই DLSত আমি কেছটো পঠিয়াই দিওঁ। আৰু DLSতো এবাৰ তেওঁলোকক দুয়োজনকে একেলগে চাইকো কাউন্সিলিং দিয়া হয়, য'ত চাইকো কাউন্সিলিং দিয়াৰ পিছতো তেওঁলোকক সময়সীমা অলপ দিয়া হয়, 1-1.5 মাহৰ সময়সীমা দিয়া হয়। তাৰপিছত যদি তেওঁলোকে ভাবে যে তেওঁলোকে নিজৰ ৰিলেশ্যনটো ঠিক কৰিব পাৰে, তেতিয়াহ'লে আকৌ ঠিক হৈ যোৱাৰ চেষ্টা কৰে। আৰু যদি নোৱাৰে, তেতিয়াহ'লে সেই কেছটো কোৰ্টলৈ পঠিয়াই দিয়া হয় বা
যিখিনি লিগেল প্ৰচিডিঅ'ৰ হয় সেইখিনি আগবঢ়োৱা হয়। ধন্যবাদ। নমস্কাৰ, মোৰ নাম জুৰি বড়ো। মই চকী ওৱান ষ্টপ চেণ্টাৰৰ কেছ ৱৰ্কাৰ হিচাপে কাম কৰি আছোঁ। মোৰ 2 years হৈ গৈছে ইয়াত এজ এ কেছ ৱৰ্কাৰ কাম কৰা। আমি ডিফাৰেণ্ট টাইপ অফ কেছ ডিল কৰা হৈ যায় ইয়াত, যেনেকৈ ইলপিং, কিডনেপিং, ডমেষ্টিক ভাইলেঞ্চ, চাইবাৰ ক্ৰাইম আৰু বহুত বেলেগ বেলেগ টাইপৰ আমি ডিল কৰা হৈ যায়। আমাৰ কেছবিলাক কিছুমানে নিজে চেল্ফ হৈ আহে, কিছুমানে পুলিচে আমাক ৰেফাৰ কৰা হৈ যায়। যেনেকৈ আমাৰ বেছিভাগে এতিয়া হাজো পুলিচ থানাৰ পৰাই বেছিভাগে কেছবিলাক আহি আছে, আৰু ইলপিং কেছে আমাৰ বেছিকৈ আহি আছে এইকেইদিন। হাজো থানাৰ পৰা আমাৰ কেছ আহে, কমলপুৰ, বাইহাটা চাৰিআলি, নৰ্থ গুৱাহাটী, মানে ওচৰা ওচৰি যিমানখিনি পুলিচ ষ্টেচন আহে মানে তেওঁলোকে আমাক ৰেফাৰ কৰা হৈ যায়। আমি 5 দিনলৈকে চেল্টাৰ দিওঁ, কাউন্সেলিং দিয়া হৈ যায়। আৰু মানে যোন ভিক্টিমে ইয়াত আহে, যাৰ মানে ঘৰ নাথাকে, যেনেকৈ ফেমিলি নাই, তেওঁলোকে হোমলেছ হয়, এজেড হয়, তেওঁলোকক আমি অল্ড এজ হোমলৈ আমি ৰেফাৰ কৰা হয়। যদি মাইনৰ ছোৱালী হয় তেতিয়াহ'লে আমি তেওঁলোকক CWCক আমি ৰেফাৰ কৰোঁ। আমাৰ এছিষ্টেণ্ট আমি এইবিলাকে দিওঁ, কাউন্সেলিং, চেল্টাৰ, পুলিচ হেল্প, এইবিলাকে আমি দিওঁ। আমাৰ কেছ এতিয়ালৈকে প্ৰায় 300 মান আছে এতিয়ালৈকে, আজিলৈকে। ছাকচেছ কেছ আমাৰ 50 মান হ'ব, বাকীখিনি আমাৰ অন প্ৰচেছিং হৈ আছে। থেংক ইউ। নমস্কাৰ। সখী ওৱান ষ্টপ চেণ্টাৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে কামৰূপ জিলাত যিসকল মহিলা শোষিত হয়, যিসকল মহিলা ডমেষ্টিক ভায়োলেন্সৰ সন্মুখীন হয়, বা মহিলাসকলৰ বিভিন্ন ধৰণৰ যিখিনি ঘটনাৰ যিখিনি তেওঁলোকৰ ডিপ্ৰাইভ হ'বলগীয়া হয়, সেই মহিলাখিনিক সুৰক্ষিত কৰাৰ এটি উদ্দেশ্য আগত ৰাখিয়ে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা এই সখী ওৱান ষ্টপ চেণ্টাৰ এটি স্কিম গ্ৰহণ কৰা হৈছিল। কামৰূপ জিলাত অসমৰ সখী ওৱান ষ্টপৰ জৰিয়তে এতিয়ালৈকে বহুতো মহিলাক পৰ্যাপ্ত পৰিমাণে ন্যায়ৰ ব্যৱস্থা কৰিবলৈ চেষ্টা চলোৱা হৈছে। বৰলীয়া ৱেলফেয়াৰ ছ'চাইটিৰ জৰিয়তে সখী ওৱান ষ্টপ চেণ্টাৰ এই চেণ্টাৰটো পৰিচালিত হয়। আমি সখী ওৱান ষ্টপ চেণ্টাৰত মহিলাসকলক তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে তেওঁলোকক 5 দিনৰ থকাৰ ব্যৱস্থা কৰা হয়, তেওঁলোকক কাউন্সেলিঙৰো ব্যৱস্থা কৰা হয়। যিসকল মহিলাই শোষিত হৈছে বা তেওঁলোক বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ জীৱন পথত কেতিয়াবা তেওঁলোকে মানে নিজকে অকলশৰীয়া বুলি অনুভৱ কৰা আছে, সেই মহিলাসকলক তেওঁলোকৰ মানসিকভাৱে তেওঁলোকক নৈতিকভাৱে তেওঁলোকক ন্যায়ভাৱে দিবলৈ সখী ওৱান ষ্টপ চেণ্টাৰ কামৰূপৰ তৰফৰ পৰা কামৰূপ জিলাত 2019 চনৰ পৰা কাম কৰি থকা হৈছে। আমাৰ উদ্দেশ্য হৈছে মহিলা এখন সুস্থ সমাজ গঢ়া, যাৰ মহিলাসকলে স্বাভিমানেৰে জীয়াই থাকিব পাৰে, মহিলাসকলক যাতে ন্যায্য প্ৰাপ্তি হয়, তেওঁলোকৰ যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, যিকোনো ধৰণৰ ডমেষ্টিক ভায়োলেন্সেই হওক বা এনেকুৱা ধৰণৰ আৰু বিভিন্ন ঘটনা জড়িত ঘটনা ঘটি থাকে আমাৰ সমাজত মহিলাসকলৰ, তেওঁলোকে ন্যায্য প্ৰাপ্তি পায়, তেওঁলোকক যাতে আমি সহায় কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখিয়ে সখী ওৱান ষ্টপ চেণ্টাৰ কামৰূপ পৰিচালিত হৈ আছে।
মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ তৰফৰ পৰা যেতিয়া নিৰ্ভয়া কাণ্ড হৈছিল, সমগ্ৰ ভাৰতবৰ্ষত জোকাৰি গৈছিল, সেই পৰিৱেশতে এই আঁচনি গ্ৰহণ কৰা হৈছিল। আৰু এই আঁচনিৰ জৰিয়তে এতিয়া অসমত বিশেষকৈ কামৰূপ জিলাত কাম কৰি থকা হৈছে মহিলাসকলৰ অধিকাৰ ৰক্ষাৰ্থে, মহিলাসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে আমি তেওঁলোকক সহায় আগবঢ়াই আছোঁ। আৰু অনাগত দিনতো এই প্ৰক্ৰিয়া অব্যাহত থাকিব। আশা কৰিছোঁ আপোনালোকে সখী ওৱান ষ্টপ চেণ্টাৰৰ জৰিয়তে উপকৃত হ'ব। আৰু মহিলাসকলৰ যদি কিবা সমস্যা থাকে, আমাৰ কামৰূপ জিলাৰ আমিনগাঁওস্থিত DC অফিচৰ ওচৰত তেওঁলোক আহিব পাৰে। আমাৰ ফোন নম্বৰ তেওঁলোকে ল'ব পাৰে। আমাৰ বিভিন্ন ধৰণৰ যদি কামৰূপ জিলাত তেনেকুৱা ধৰণৰ কিবা মহিলাসকলৰ সমস্যা থাকে ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰতে, তেওঁলোকে আহি আমাৰ সখী ওৱান ষ্টপত তেওঁলোকক আমি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে সহায় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। নমস্কাৰ। এই সখী একক অৱস্থান কেন্দ্ৰটো 2019 চনৰ 8 মাৰ্চত স্থাপিত হৈছিল। বৰ্তমান এতিয়ালৈকে 300ৰো অধিক কেছ আমাৰ ইয়াত আহিছে আৰু নিশ্চয় তাৰে সেই কেছৰ জৰিয়তে আমাৰ অনুষ্ঠান এই সখী অৱস্থান কেন্দ্ৰৰ জৰিয়তে 30টাৰো অধিক কেছ ছাকচেছফুল হৈছে। আমাৰ ইয়াত যিবিলাকৰ নিৰস্ত্ৰায় মহিলা বা ছোৱালী কিশোৰী আহে 5 দিনৰ কাৰণে আমাৰ ইয়াত ৰখা হয়। তাৰপিছত আমাৰ এই অফিচৰ জৰিয়তে বিভিন্ন স্থানলৈ পঠিয়াই দিয়া হয়। আৰু যদি ইয়াত গৃহহীন হয়, আশ্ৰয়হীন হয় বা আমাৰ ইয়াত বৃদ্ধাশ্ৰমত থোৱা গৈছে নিৰস্ত্ৰায় মহিলাক, আৰু বহুতে ছাকচেছো হৈ পুনৰ আমাৰ ইয়ালৈ আহি কৃতজ্ঞতা জ্ঞাপন কৰিছে। সেয়ালৈ আমি নিশ্চয় খুব আনন্দিত। যিয়ে নহওক 300ৰো অধিক কেছ এই 2019 চনৰ পৰা আমাৰ এই অফিচত অহা কাৰণে হয়তো সেইটোৱে আমাৰ ভাবোঁ আৰু আমাৰ এটা প্ৰগতি, উন্নতি বা আমি আগবাঢ়িব পাৰিছোঁ। আৰু বিশেষকৈ এই নিৰস্ত্ৰায় মহিলাসকলক আমি সুদৃষ্টি এটা দিব পৰাৰ কাৰণে, সুপৰামৰ্শ দিবৰ কাৰণে আমাৰ এই সখী অৱস্থান কেন্দ্ৰটো আগবাঢ়ি যাব পাৰিব। আৰু ইয়াত সঘনাই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বা DC অফিচৰ উপায়ুক্ত মহোদয় বা ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম অফিচাৰ ছাৰ সঘনাই ইয়াত আহি আমাৰ এই অফিচটো চোৱা চিতা কৰে। আমাৰ ইয়াত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ছাৰসকল আহে আৰু উপায়ুক্ত মহোদয়, সহকাৰী উপায়ুক্ত মহোদয় আমাৰ ইয়াত আহি আমাক দিয়া পৰামৰ্শ দি আমাৰ এই সখী একক অৱস্থান কেন্দ্ৰত আগবাঢ়ি নিয়াত সহায় কৰিছে। যা নহওক আমি তেখেতসকলৰ পৰামৰ্শ আৰু আমাৰ সখী অৱস্থান কেন্দ্ৰৰ সমূহ কৰ্মচাৰীসকলে আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞত। আৰু আমাৰ যেন এই সখী একক অৱস্থান কেন্দ্ৰটো সুচাৰুৰূপে আমি চলাই নিব পাৰোঁ, তাৰ বাবে আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।